নমস্কাৰ বন্ধু বান্ধৱীসকল, আগন্তুক স্বাস্থ্য বিভাগৰ বাবে হ'বলগীয়া পৰীক্ষাত আহিবলগীয়া অতি দৰকাৰী প্ৰশ্ন উত্তৰ আজি পাৰ্ট 4 লৈ আহিছোঁ। আজি আপোনালোকৰ মাজলৈ 50টা অতি দৰকাৰী প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ' যোগে যথেষ্ট উপকৃত হ'ব। যদিহে আপোনালোকে আগৰ পাৰ্টকেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক আছে, তাত গৈ চাবগৈ পাৰিব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, মানৱ দেহৰ আটাইতকৈ চুটি হাড়ডালৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ষ্টেপছ। 2 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ দেহত তেজ কিহৰ মাজেৰে চলাচল কৰে? ইয়াৰ উত্তৰটো হৈছে ধমনী আৰু কিছুমান শিৰাৰ মাজেৰে। 3 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ মূৰৰ লাওখোলাটো কিমানডাল হাড়েৰে তৈয়াৰী? ইয়াৰ উত্তৰটো হৈছে 29 ডাল। 4 নম্বৰ প্ৰশ্নটো হৈছে, এজন পূৰ্ণবয়সস্থ সুস্থ মানুহৰ দেহত কিমান তেজ থাকে? ইয়াৰ উত্তৰটো হৈছে 3 লিটাৰ 700 গ্ৰাম। 5 নম্বৰ প্ৰশ্নটো হৈছে, কি বীজাণু আক্ৰমণত মানুহৰ হুপিং কাহ হয়? ইয়াৰ উত্তৰটো হৈছে ব্ৰডেটেলা পাষ্টুওচিছ। 6 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰত থকা পেশীৰ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে 300ৰ পৰা 400ৰ ভিতৰত। 7 নম্বৰ প্ৰশ্নটো হৈছে, সুস্থ মানুহৰ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান? ইয়াৰ উত্তৰটো হৈছে 97.4 ডিগ্ৰী ফাৰেনহাইট। 8 নম্বৰ প্ৰশ্নটো হৈছে, সুস্থ প্ৰাপ্তবয়স্ক মানুহ এজনৰ দাঁতৰ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে 32টা। 9 নম্বৰ প্ৰশ্নটো হৈছে, খাদ্যত অতিমাত্ৰা লৱণ খালে কি ৰোগ হোৱাৰ ভয় থাকে? ইয়াৰ উত্তৰটো হৈছে উষ্ণ ৰক্তচাপ ৰোগ। 10 নম্বৰ প্ৰশ্নটো হৈছে, এণ্টিবায়'টিক কিয় ব্যৱহাৰ কৰিব লাগে? ইয়াৰ উত্তৰটো হৈছে ৰোগৰ বীজাণু নাশ কৰিবলৈ। 11 নম্বৰ প্ৰশ্নটো হৈছে, সুস্থ প্ৰাপ্তবয়স্ক পুৰুষ এজনৰ প্ৰতি কিউবিক মিলিমিটাৰ তেজত কিমান সংখ্যক লোহিত কণিকা থাকে? ইয়াৰ উত্তৰটো হৈছে প্ৰায় 50 লাখ। 12 নম্বৰ প্ৰশ্নটো হৈছে, পেনিচিলিনৰ আৱিষ্কাৰক কোন? ইয়াৰ উত্তৰটো হৈছে আলেকজেণ্ডাৰ ফ্লেমিং, তেওঁ আছিলে অষ্ট্ৰেলিয়াৰ। 13 নম্বৰ প্ৰশ্নটো হৈছে, অক্সিজেনৰ আৱিষ্কাৰক কোন? ইয়াৰ উত্তৰটো হৈছে জোচেফ প্ৰিষ্টালি, তেখেত আছিলে ইংলেণ্ডৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে, ক্লৰোফৰ্মৰ আৱিষ্কাৰক কোন? ইয়াৰ উত্তৰটো হৈছে ইছুৱেন ৰাজ, তেখেত আছিলে ইংলেণ্ডৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে, বসন্ত ৰোগৰ চিটা কোনে আৱিষ্কাৰ কৰে? ইয়াৰ উত্তৰটো হৈছে এডৱাৰ্ড জেনাৰ, তেখেত আছিলে ইংলেণ্ডৰ। 16 নম্বৰ প্ৰশ্নটো হৈছে, থাৰ্মোমিটাৰ আৱিষ্কাৰক কোন? ইয়াৰ উত্তৰটো হৈছে গেলিলিও গেলিলি, তেখেত আছিলে ইটালীৰ। 17 নম্বৰ প্ৰশ্নটো হৈছে, এক্স-ৰে বা ৰঞ্জন ৰশ্মি আৱিষ্কাৰক কোন? ইয়াৰ উত্তৰটো হৈছে উইলিয়াম ৰণ্টজেন, তেখেত আছিলে জাৰ্মানী। 18 নম্বৰ প্ৰশ্নটো হৈছে, হোমিওপেথিক চিকিৎসা আৱিষ্কাৰক কোন? ইয়াৰ উত্তৰটো হৈছে ডাক্তৰ ছেমুৱেল ফ্ৰেডাৰিক হেনিমেন। 19 নম্বৰ প্ৰশ্নটো হৈছে, যক্ষ্মা ৰোগৰ জীৱাণু আৱিষ্কাৰক কোন? ইয়াৰ উত্তৰটো হৈছে ৰবাৰ্ট কোচ। 20 নম্বৰ প্ৰশ্নটো হৈছে, কলেৰা ৰোগ জীৱাণু আৱিষ্কাৰক কোন? উত্তৰটো হৈছে ৰবাৰ্ট কোচ। 21 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰত ৰোগ বিয়পোৱা বেক্টেৰিয়া কেই প্ৰকাৰৰ আৰু কি কি? ইয়াৰ উত্তৰটো হৈছে 4 প্ৰকাৰৰ। 1 নম্বৰটো হৈছে কুকছ, 2 নম্বৰটো হৈছে বেবিলছ, 3 নম্বৰটো হৈছে বাইব্ৰু আৰু 4 নম্বৰটো হৈছে স্পাইৰলম। 22 নম্বৰ প্ৰশ্নটো হৈছে, মেনেনজাইটিছ ৰোগে মানুহৰ শৰীৰৰ কোন অংশত ক্ষতি কৰে? ইয়াৰ উত্তৰটো হৈছে মগজু আৰু স্নায়ু ৰজ্জুৰ। 23 নম্বৰ প্ৰশ্নটো হৈছে, নেফ্ৰন কি? ইয়াৰ উত্তৰটো হৈছে বৃক্কৰ গঠনত আৰু কাৰ্যগত এককৰ নামেই নেফ্ৰন। 24 নম্বৰ প্ৰশ্নটো হৈছে, এজন প্ৰাপ্তবয়স্ক সুস্থ মানুহৰ এটা হৃদস্পন্দন সম্পূৰ্ণ হ'বলৈ কিমান সময় লাগে? ইয়াৰ উত্তৰটো হৈছে প্ৰায় 8 ছেকেণ্ড। 25 নম্বৰ প্ৰশ্নটো হৈছে, নিজৰ আকৃতি সলাই থাকিব পৰা বেক্টেৰিয়াবিধৰ নাম কি? বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। ইয়াৰ উত্তৰটো হৈছে এচিটোবেক্টাৰ।
২৬ নম্বৰ প্ৰশ্নটো হৈছে মেলেৰিয়া ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহৃত কুইনাইল কিহৰ পৰা প্ৰস্তুত কৰা হয়? ইয়াৰ উত্তৰটো হৈছে চিনকোনা গছৰ বাকলি আৰু শিপাৰ পৰা। ২৭ নম্বৰ প্ৰশ্নটো হৈছে গোধা ৰোগ কি মহে বিয়পায়? ইয়াৰ উত্তৰটো হৈছে ফাইলেৰিয়া নামৰ মহে। ২৮ নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ ভাগৰ কিয় লাগে? ইয়াৰ উত্তৰটো হৈছে শৰীৰত থকা পেশী বা স্নায়ু কৰ্মশক্তি শেষ হ'লেই ভাগৰ লাগে। ২৯ নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ খাদ্যনলীডালৰ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰটো হৈছে প্ৰায় ৩০ মিটাৰ। ৩০ নম্বৰ প্ৰশ্নটো হৈছে ডেণ্টেল ফুড ইঞ্জিনৰ উদ্ভাৱক কোন? উত্তৰটো হৈছে জন গ্ৰীণ উড। ৩১ নম্বৰ প্ৰশ্নটো হৈছে ৬ মাৰ্চ দিনটো বিশ্বই কি দিৱস ৰূপে পালন কৰে? ইয়াৰ উত্তৰটো হৈছে বিশ্ব দন্ত দিৱস। ৩২ নম্বৰ প্ৰশ্নটো হৈছে জন গ্ৰীণ উড কোন? ইয়াৰ উত্তৰটো হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ দন্ত চিকিৎসক। ৩৩ নম্বৰ প্ৰশ্নটো হৈছে ডায়ালিছছ কি? বন্ধু বান্ধৱীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘড়ীটো টিপি অলপ ক্লিক কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ ওচৰলৈ যাব পাৰে। ইয়াৰ উত্তৰটো হৈছে কৃত্ৰিম উপায়েৰে তেজ পৰিশোধন কৰা পদ্ধতি। ৩৪ নম্বৰ প্ৰশ্নটো হৈছে যক্ষ্মা ৰোগৰ অন্য এটা অসমীয়া নাম কি? ইয়াৰ উত্তৰটো হৈছে ক্ষয় ৰোগ। ৩৫ নম্বৰ প্ৰশ্নটো হৈছে কোনখন পুৰাণত যক্ষ্মা ৰোগৰ সকলো কথা পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে বেদ ব্যাসৰ দ্বাৰা ৰচিত গৰুড় পুৰাণত। ৩৬ নম্বৰ প্ৰশ্নটো হৈছে যক্ষ্মা ৰোগক কিয় ক্ষয় ৰোগ বা ক্ষেহ ৰোগ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে হাওঁফাওঁ ক্ষয় কৰাৰ বাবে। ৩৭ নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব যক্ষ্মা দিৱস ৰূপে পালন কৰা তাৰিখটো কি? ইয়াৰ উত্তৰটো হৈছে ২৪ মাৰ্চ। ৩৮ নম্বৰ প্ৰশ্নটো হৈছে ১০ অক্টোবৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে বিশ্ব মানসিক স্বাস্থ্য দিৱস। ৩৯ নম্বৰ প্ৰশ্নটো হৈছে ২০০৮ চনৰ পৰা ১৫ অক্টোবৰ দিনটো কি দিৱস ৰূপে পালন কৰি অহা হৈছে? ইয়াৰ উত্তৰটো হৈছে বিশ্ব হাত ধোৱা দিৱস। ৪০ নম্বৰ প্ৰশ্নটো হৈছে এইডছ ৰোগৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক কি? ইয়াৰ উত্তৰটো হৈছে ৰঙা ফিটা। ৪১ নম্বৰ প্ৰশ্নটো হৈছে এইডছ ৰোগ প্ৰথম ক'ত আৰু কেতিয়া ধৰা পৰে? ইয়াৰ উত্তৰটো হৈছে ১৯৮১ চনত আমেৰিকাত। ৪২ নম্বৰ প্ৰশ্নটো হৈছে টেঙা পাচলিত পোৱা ভিটামিন বিধ কি? ইয়াৰ উত্তৰটো হৈছে ভিটামিন চি। ৪৩ নম্বৰ প্ৰশ্নটো হৈছে বদহজম যকৃতৰ অসুখত কি পাচলি বৰ উপকাৰী? ইয়াৰ উত্তৰটো হৈছে অমিতা। ৪৪ নম্বৰ প্ৰশ্নটো হৈছে অমিতাত থকা অতি প্ৰয়োজনীয় পাচক ৰসবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পেপেইন। ৪৫ নম্বৰ প্ৰশ্নটো হৈছে পালেং শাকত কি বস্তু বেছিকৈ থাকে? ইয়াৰ উত্তৰটো হৈছে আইৰণ। ৪৬ নম্বৰ প্ৰশ্নটো হৈছে ৰক্তহীনতা ৰোগত কি শাক অতি উপযোগী? ইয়াৰ উত্তৰটো হৈছে পালেং শাক। ৪৭ নম্বৰ প্ৰশ্নটো হৈছে গ্ৰহণী আৰু পেটৰ অসুখত কোনবিধ কল বেছি উপযোগী? ইয়াৰ উত্তৰটো হৈছে কাঁচকল। ৪৮ নম্বৰ প্ৰশ্নটো হৈছে খৰ বা খহু হ'লে কি কৰিব লাগে? ইয়াৰ উত্তৰটো হৈছে ঘৰতে পোৱা ডালিমৰ কোমল পাত মিহিকৈ বটি দিনত দুবাৰকৈ লেপন দিব লাগে। ৪৯ নম্বৰ প্ৰশ্নটো হৈছে WHO সম্পূৰ্ণ ৰূপ কি? উত্তৰটো হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। ৫০ নম্বৰ প্ৰশ্নটো হৈছে আন্তৰ্জাতিক নাৰ্ছ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ১২ মে' তাৰিখে। বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ এইকেইটা প্ৰশ্নটো আগবঢ়ালোঁ। ইয়াৰ পাৰ্ট 5 অতি সোনকালে আহি আছে। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ ধন্যবাদ।